নমস্কাৰ বন্ধুসকল, কি খবৰ? বহুত দিনৰ মূৰত আজি আকৌ এটা ভিডিঅ' বনালোঁ। এমাজনত এটা প্ৰডাক্ট মই মঙাইছিলোঁ আৰু প্ৰডাক্টটো আজি আহিলে। গতিকে আহকচোন আজি প্ৰডাক্টটো আনবক্সিং কৰোঁ। বন্ধুসকল, কেতিয়াবা কিছুমান মুহূৰ্তত বা কিছুমান সময়ত বা কেতিয়াবা আমাৰ কিছুমান কামত কিছুমান বস্তুৰ প্ৰয়োজন হয় আৰু সেই বস্তুটো সময়মতে যদি নাপাওঁ তেতিয়াহ'লে আমাৰ বহুতখিনি কাম থাকি যায় বা আমি কামটো কৰিব নোৱাৰোঁ, নহয় জানো? এমাজন প্ৰাইমত এনেকুৱা এটা বস্তু দেখালে যিটো মোৰ অত্যন্ত প্ৰয়োজন আছিল। আচলতে মোৰ ঘৰত নাৰিকল গছ আছে। নাৰিকল পৰা সময়ত যথেষ্টখিনি কষ্ট হয়। সেইটো কাৰণে ভাবিলোঁ এই বস্তুটো নাৰিকল পাৰিবৰ কাৰণে খুব ভাল হ'ব যেন অনুভৱ হ'ল আৰু মই মঙাই দিলোঁ আৰু আজি ফাইনেলি আহিলে বস্তুটো। গতিকে সেইটোকে আজি আপোনালোকৰ দেখাব বিচাৰিছোঁ। যদি আপোনালোকে ভাল পায় তেন্তে আপুনিও মঙাই ল'ব পাৰে। কাঁচিখনৰ নিচিনাই হয় বস্তুটো, খালি সেইখনত কাঁচিখনতকৈ যথেষ্টখিনি টান হয় আৰু লোহৰ হয় বস্তুটো। ভাল হ'ব যেন পাইছোঁ আৰু নাৰিকলৰ পাতবিলাকো কাটিবৰ কাৰণে সুবিধা হ'ব যেন পাইছোঁ। লগতে টকোপাত কাটিবৰ কাৰণেও হয়তো ভাল হ'ব। ঘৰলৈ গৈ পেলাই ইয়াক বাঁহ এডালত ধুনীয়াকৈ লগাই মেলি কাটি চাব লাগিব। আৰু দেখিছে ইয়াত বৰ ধুনীয়াকৈ নট দিয়া আছে। একো কৰিব নালাগে, আপুনি বান্ধিব নালাগে। নট দেখিছে, নট দিয়া আছে। বাঁহডাল আপুনি সোমোৱাই দিব আৰু নটকেইটা এনেকৈ কৰি পকাই দিলে বস্তুটো টাইট হৈ যাব। এনেকৈ যদি পকাই দিয়া হয় টাইট হৈ যাব আৰু আপুনি পাতখিলাৰ ঠাৰিত লগাই পেলাই টানি দিলে কাট খাব। এইটো লগাই চালে গম পাম বাৰু যি কি নহওক বন্ধুসকল, কেনেকুৱা পালে জনাবচোন। আৰু যদি আপোনালোককো যদি প্ৰয়োজন হৈছে বুলি ভাবে তেনেহ'লে আপুনি এমাজনত গৈ পেলাই মঙাই ল'ব পাৰে। চাইজ লৈ আছে, কিছুমান দামতো পাব, কমতো পাব। কেনে পালে ভিডিঅ'টো চাই জনাবলৈ নাপাহৰিব। ধন্যবাদ।